আমি সম্পূৰ্ণৰূপে সাজু। আপোনালোকে গমে পাইছে আমাৰ গোলাঘাট জিলাৰ অন্তৰ্গত যিখন বোকাখাট সমজিলা হয় আৰু এই বোকাখাট সমজিলাৰ যিটো আমাৰ বোকাখাট বিধানসভাৰ পৰিসৰ যিটো ক্ষেত্ৰ তাত এইটো মেইনলি আমাৰ এক নম্বৰ পশ্চিম গোলাঘাট আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত 20টা গাঁও পঞ্চায়ত এৰিয়াৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হৈছে। ইয়াত আমাৰ মুঠ 4টা ZPC কনষ্টিটুৱেঞ্চি আছে আৰু আপোনাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে 20টা জিপিৰ পৰা এটা এটাকৈ আঞ্চলিক পঞ্চায়ত সদস্য নিৰ্বাচিত হৈ আহিব আৰু একৰ্ডিংলি জিপি ৱাইজ যিখিনি আমাৰ ৱাৰ্ড হয় 200 ৱাৰ্ডছ আছে টোটেল আৰু এডিশ্যনেল PS সহ টোটেল নাম্বাৰছ অফ PS আমাৰ 204। গতিকে গোটেই এই নিৰ্দিষ্ট 204টা পলিং কেন্দ্ৰত যি ধৰণৰ সুকলমে বা খুব সুচাৰুৰূপে খুব স্মুথলি যিটো ভোটগ্ৰহণ প্ৰক্ৰিয়া হ'ব লাগে তাৰ কাৰণে আমি পুৰা ফুল এৰেঞ্জমেণ্ট কৰিছোঁ, খুব মেটিকুলাছ প্লেন কৰিছোঁ আৰু দেখিছে আপোনালোকে খুব সুন্দৰকৈ মানুহে ইছ্যু ৰিচিভ কাউণ্টাৰত আহিছে ৰাতিপুৱা, খুব সুন্দৰকৈ মেটেৰিয়েল ৰিচিভ কৰিছে। গতিকে এতিয়া মেটেৰিয়েল ৰিচিভিং অলম'ষ্ট আমাৰ 60% কমপ্লিটেড। নেক্সট 45 মিনিটছ বা আধা ঘণ্টাৰ ভিতৰত আমাৰ মেটেৰিয়েল ৰিচিভটো হৈ যাব। তাৰপাছত আমাৰ তেওঁলোকৰ যিখিনি পলিং বিষয়া আছে তেওঁলোকৰ কাৰণে আমাৰ লাঞ্চৰ এৰেঞ্জমেণ্ট আছে, লাঞ্চ কৰিব আৰু একৰ্ডিংলি তেওঁলোকলৈ যিটো আমি ডেজিগনেট কৰিছোঁ, এলট কৰিছোঁ ভেহিকেল এলং উইথ ফুল ছিকিউৰিটি, তেওঁলোকে কনচাৰ্ণ যিটো তেওঁলোকৰ নিৰ্ধাৰিত কৰি থৈ দিয়া ভোটগ্ৰহণ কেন্দ্ৰলৈ গতি কৰিব আৰু কাইলৈ 7:30 বজাৰ পৰা 4:30টাৰ ভিতৰত আপোনাৰ ভোটগ্ৰহণ কাৰ্য মানে চলিব। আমাৰ পলিং প্ৰিজাইডিং বুলি কওঁতে এটা পলিং টিমত মেক্সিমাম 4টা মানুহ ইয়াত প্ৰিজাইডিং অফিচাৰ থাকিলে পলিং বিষয়া 1, পলিং বিষয়া 2 আৰু পলিং বিষয়া 3। গতিকে 4জন চিভিল পাৰ্চনছ আৰু পুলিচৰ ফালৰ পৰা 2জন মানুহ দিয়া হৈছে। তাৰমানে ধৰক এটা টিমত 6জন মানুহ থাকিব আৰু মেইনলি ইয়াৰ ভোটাৰ গোটেই এণ্টায়াৰ আমাৰ LSC এৰিয়াত প্ৰায় 1,39,267 এইখিনি। গতিকে ইয়াত মেল ফিমেলৰ ফিগাৰটো একজেক্টলি অলপ ক'ব দিগদাৰ হৈছে মোৰ এতিয়া, বাট টোটেল ভোটাৰ্ছটো কেণ্ডিডেট হ'ব আপোনাৰ কি কয় ZPC এৰিয়াৰ কাৰণে আমাৰ 4টা ZPC সমষ্টিত মুঠ 11জন কেণ্ডিডেটে ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আঞ্চলিক পঞ্চায়তৰ কাৰণে টোটেল 20টা আঞ্চলিক পঞ্চায়ত সদস্যৰ কাৰণে টোটেল 45 নাম্বাৰছ অফ মানে কণ্টেষ্টিং কেণ্ডিডেট ইয়াত এপিয়াৰ হৈছে আৰু আপোনাৰ গাঁও সভাৰ যিটো আমাৰ ৱাৰ্ড সদস্য থাকিব তাত টোটেল আউট অফ 200 ৱাৰ্ডছৰ এগেইনষ্টে 478 নাম্বাৰছ অফ কেণ্ডিডেট কণ্টেষ্টিং হিচাপে আগবঢ়াইছে। নাই এতিয়ালৈতো আমাৰ তাত একো চেঞ্চিটিভিটি ইয়াত নাই। লাষ্ট ইলেকশ্যনতো তেনেকুৱা একো চেঞ্চিটিভিটি নাছিলে আৰু আমি আমাৰ প্ৰিপেৰেশ্যনৰ আগত খুব মানে সুন্দৰকৈ আমি বিভিন্ন এংগুলত বিভিন্ন পেৰামিটাৰত পুলিচৰ ফালৰ পৰা আমি প্ৰায় ভেৰিফাই কৰাই লৈছোঁ। গতিকে বোকাখাট এৰিয়াত চেঞ্চিটিভ পলিং ষ্টেচন নাই, কোনো এটাও নাই। আমি এটাই আহ্বান জনাম, আপোনালোকে গমেই পায় পঞ্চায়তী ৰাজ ব্যৱস্থা হয় এইটো। গতিকে আমাৰ 3তৰপীয়া চৰকাৰৰ সুস্থ গণতন্ত্ৰৰ যিটো আমাৰ পঞ্চায়তী ৰাজ ছিষ্টেম ইয়াতে ধৰক আমাৰ যিটো লোকেল মানে ছেল্ফ গভৰ্ণমেণ্ট বুলি কয় এইটো। গতিকে ইয়াতে আমি ৰাইজক এটাই আহ্বান জনাম, কাইলৈ ভোটদান প্ৰক্ৰিয়া সুন্দৰকৈ আহক, আপোনালোকে খুব স্মুথলি মানে আপোনালোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক আৰু এটা সুস্থ শক্তিশালী পঞ্চায়তী ৰাজ ব্যৱস্থা গঠনৰ কাৰণে আপোনালোকে মানুহ নিৰ্বাচিত কৰি পঠিয়াওক। আজি সঁচা কথা ক'বলৈ গ'লে খুব সোনকালে উঠাৰ পিছত আজি 5 বছৰৰ মূৰত অহা এই পঞ্চায়ত ভোট আমি চৰকাৰীভাৱে ল'বলৈ ওলাইছোঁ। মোৰ PS নম্বৰ হ'ল 31 লতাবাৰী বাগান LP স্কুল। 720জন ভোটাৰ আছে। আমি খুব সুকলমে আমাৰ পাৰ্টিটোৱে সেই কেন্দ্ৰৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰি আমি চৰকাৰক বা প্ৰশাসনক জমা দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। ভোটাৰ ৰাইজক এইটোৱে আহ্বান জনাম, যিহেতু আমাৰ গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, ভোটাধিকাৰ সকলোৱে সাব্যস্ত কৰিব লাগে। এইটো নাগৰিকৰ এটা খুব সুন্দৰ এটা চৰকাৰীভাৱে লোৱা এটা ভোট। গতিকে সকলোৱে নিজৰ প্ৰতিনিধি আহি নিৰ্বাচন কৰিব লাগে আৰু আমাৰ প্ৰশাসনটো ভাল হ'ব লাগে। নাই মোৰ ফাৰ্ষ্ট টাইম। মোৰ ভাল লাগিছে আৰু এইটো চাই ভাল লাগিছে যে আমাৰ মহিলাবিলাক মানে বহুত চব ছেক্টৰতে আছে আৰু বেছিভাগ আমি মহিলাই দেখা পাইছোঁ আৰু চবে যে সেই ৰেছপনচিবিলিটিটো ল'ব পাৰিছে বা ল'ব পাৰিব সেইটো চাই বেছি ভাল লাগিছে। এতিয়া মই নতুন, কিন্তু মোৰ সেই এনথুচিয়াজম বা সেইটো ইণ্টাৰেষ্টটো আছে মানে, সেইটো কাৰণে আমাৰ গোটেই গ্ৰুপটোও ভাল, আমাৰ গোটেই বাইদেউখিনিও তেওঁলোকে চবেই খুব সেইটো ফূৰ্তিটো আছে কাম কৰিবৰ কাৰণে আৰু ধুনীয়াকৈ আমি চিনচিয়াৰলি স্মুথলি যাতে আমি গোটেই ভোটিং প্ৰচেছটো কৰি ইয়ালৈ আহোঁ, গোটেই বস্তুখিনি জমা দিব পাৰোঁ, তাৰে আমি অলপমান ভাবি আছোঁ আৰু পাইছোঁ। এতিয়া আমি PS-ত গৈ পেলাই গম পাম আৰু বাকী কেনেকুৱা ধৰণৰ কি সুবিধা আছে। এতিয়া বৰ্তমান যিখিনি এতিয়া কামখিনি আমি কৰি আছোঁ, PS-ত গৈ পেলাই আমি বাকীখিনি गम पाम। प्रिपरेशन तो अच्छे से चल रहा है, जैसे आप देख रहे हो कि ऑलमोस्ट सारे पोलिंग पार्टीज आ गए हैं और काफ़ी लोग सामान लेके भी चले गए हैं। सुबह 6:45 पे हमने पॉलिटिकल पार्टीज़ की प्रेजेंस में स्ट्रॉन्ग रूम खोला था और उसके बाद से स्मूथली चल रहा है। फूड एंड ट्रांसपोर्टेशन इज़ ऑल्सो बीन टेकन केयर ऑफ।
तो अभी जल्दी से जल्दी पोल पार्टीज़ पहुंच जाए पोलिंग स्टेशन में तो फिर रिपोर्ट करें तो ठीक रहेगा। बाकी हमारे 204 पोलिंग स्टेशंस हैं, 4 ZPC है। और ये बेसिक डेटा तो हम मोरलेस हम पहले भी बता चुके हैं। बाकी अभी देखते हैं कैसे जाता है इलेक्शन, तो अच्छा ही है तैयारी तो हमारे नहीं कुछ नहीं है अभी नहीं। बाकी पुलिस तो है यहाँ पे, कुछ इशू होगा तो पुलिस रेडी है काम करने के लिए, हेल्प करने के लिए, तो उससे कोई इशू नहीं है। बाकी मौसम भी अभी थोड़ा ठीक हो गया, पहले तो 2-3 दिन बहुत बारिश हो रहा था, अभी तो होपफुली वेदर कंडीशन विल ऑल्सो बी गुड।